নমস্কাৰ, মই ডাক্তৰ সৌৰভ কুমাৰ শৰ্মা। আজি এটা গুৰুত্বপূৰ্ণ টপিকৰ ওপৰত ভিডিঅ' বনাবলৈ চেষ্টা কৰিছোঁ। ছুইচাইড কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি। বছৰেকৈ 7 লাখটা ছুইচাইড গোটেই বিশ্বত হয়। এই ছুইচাইড যুৱচামৰ বেছি দেখা পোৱা যায়। এই ছুইচাইডটো কিহৰ কাৰণে হয়, কি কাৰণত কি ইয়াৰ কণ্ট্ৰিবিউটিং ফেক্টৰ হ'ব পাৰে, ছুইচাইড এটেম্পটো কেনেকৈ হয়, ছুইচাইডটো আমি কেনেকৈ প্ৰতিৰোধ কৰিব পাৰোঁ, আমাৰ কমন মানুহৰ এই ছুইচাইডটো প্ৰতিৰোধ কৰোঁতে আমাৰ কি কৰিবলগীয়া থাকিব, সকলোবোৰ এই ভিডিঅ'টোত ক'বলৈ চেষ্টা কৰিম। সেইটোতো বহুত বেছি ইম্পৰ্টেণ্ট, কাৰণ আমাৰ স্বাস্থ্য, শাৰীৰিক স্বাস্থ্য যেনেকৈ ইম্পৰ্টেণ্ট, আমাৰ মানসিক স্বাস্থ্যটো ইম্পৰ্টেণ্ট। আমি শাৰীৰিক স্বাস্থ্যৰ কথা ভাবোঁ, কিন্তু মানসিক স্বাস্থ্যটোৱে যে সিমানেই গুৰুত্বপূৰ্ণ, সিমানেই ইম্পৰ্টেণ্ট, সেইখিনি আমি ইগন'ৰ কৰোঁ বা সেইখিনি আমি গুৰুত্ব নিদিওঁ, বা কোনো সৰুৰে পৰা আমাৰ মানসিক স্বাস্থ্যটো যে আমাৰ গুৰুত্ব দিব লাগে সেইখিনি আমাক নিশিকায়। তো এই ভিডিঅ'টো বহুত বেছি ইম্পৰ্টেণ্ট হ'ব গৈ আছে। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক আৰু ভিডিঅ'টো শেষলৈকে চাওক। আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, ইতিমধ্যে ক'লোঁ যে বছৰেকৈ 7 লাখটা ছুইচাইড গোটেই বিশ্বত দেখা পোৱা যায়। মানে কিমান বেছি কমন এই প্ৰব্লেমটো। আৰু যুৱচামৰ মাজত এই ছুইচাইডটো বহুত বেছি দেখা পোৱা যায়। ছুইচাইডটো কিহৰ কাৰণে হ'ব পাৰে? ছুইচাইড হোৱাৰ আগত এজন ব্যক্তিৰ মানসিকভাৱে ভাগি পৰিব পাৰে, যিকোনো কাৰণে হওক, ফাইনেন্সিয়েল ইছ্যু হওক, মেণ্টেল ইছ্যুৰ কাৰণে ডিপ্ৰেশ্যন হ'ব পাৰে, এনজাইটি ইছ্যুজ হ'ব পাৰে, যিকোনো কাৰণত ষ্ট্ৰেছ হ'ব পাৰে, সেইটোৰ কাৰণে ডিপ্ৰেশ্যন, এনজাইটি হ'ব পাৰে। কোনোবাই বহুত বেছি বেয়াকৈ ক'লে আমাৰ বহুত বেছি বেয়া লাগে, তেনেকৈ আমাৰ মানসিকভাৱে আমি অশান্তিত দিব পাৰোঁ। যিয়ে কাৰণ নহয়, যদি এজন বহুত বেছি ডিপ্ৰেশ্যন হ'লে ছুইচাইডেল টেণ্ডেঞ্চি আহিব পাৰে। যিকোনো ব্যক্তিৰে যিকোনো জেগাত ছুইচাইড টেণ্ডেঞ্চি আহিব পাৰে। ছুইচাইডেল টেণ্ডেঞ্চি আহিছে, লক্ষণবোৰ হৈছে মানুহজনে দৈনন্দিন যিখিনি কাম কৰিছিল, খোৱা বোৱা কৰিছিল, লগৰ ল'ৰা ছোৱালীক লগ কৰিছিল, সেইখিনি অলপ এভইড কৰিব, খোৱা বোৱাটো কমাই দিব, টোপনি কমকৈ আহিব, ছুইচাইডেল থট আহি থাকিব, কেনেকৈ নিজৰ জীৱনটো শেষ কৰিব পাৰে, হোপলেছনেছ লাগিব, একো আশাই দেখা নাপাব। এনেকুৱা ধৰণৰ কিছুমান লক্ষণ যদি ডিপ্ৰেশ্যন, এনজাইটি, ছুইচাইডেল টেণ্ডেঞ্চি হয়, তেতিয়া দেখা পোৱা যায়। লগতে মদ খোৱা, চিগাৰেট খোৱা, ড্ৰাগছ লোৱা, এইবোৰৰ লগত ডিপ্ৰেশ্যন, এনজাইটি, ছুইচাইডেল এটেম্প বহুত বেছি জড়িত হৈ থাকে। সেইকাৰণে যদি এইবোৰ ৰিস্ক ফেক্টৰ আছে, বহুত বেছি ষ্ট্ৰেছ, ডিপ্ৰেশ্যন, এনজাইটি হৈছে, মদ খোৱা, ড্ৰাগছ খোৱা, এইবোৰৰ হৈছে, তেতিয়া ছুইচাইডেল টেণ্ডেঞ্চি, ডিপ্ৰেশ্যন, বহুত বেছি ডিপ্ৰেশ্যন হ'ব পাৰে। ডিপ্ৰেশ্যন হ'লে কি কি লক্ষণ হ'ব পাৰে সেইখিনি ক'লোঁ। যদি কোনোবা ব্যক্তি, আপোনাৰ লগত থকা ব্যক্তিৰ এনেকুৱা ধৰণৰ যদি লক্ষণ হৈছে, আপুনি এইটো ইগন'ৰ নকৰিব। কোনোবাই যদি আপোনাক কৈছে যে অলপ মন চন বেয়া লাগি থাকে, খাব মেলিব মন নাযায়, টোপনি ভালকৈ নাখায়, বা গাটো বেয়া লাগি থাকে, হোপলেছনেছ লগা, একো পাই বিচাৰি নোপোৱা, এনেকুৱা ধৰণৰ যদি কিবা লক্ষণ আহিছে, কোনোবা যদি ফ্ৰেণ্ডে আপোনাক কৈছে, এইটো ইগন'ৰ নকৰিব, তেওঁক অপেনলি কথা পাতক, কি হৈছে কি নহৈছে, আমি ছাপৰ্ট কৰিম, কিবা যদি প্ৰব্লেম আছে সেইখিনি ছাপৰ্ট কৰক। কাৰণ সেইখিনি সময়ত এখন সহায়ৰ হাতেই ইম্পৰ্টেণ্ট হয়। আপোনালোকে সেইটো ডিৰেক্টলি আপুনি কুৱেশ্যন কৰক, কিবা ডিপ্ৰেশ্যন, কিবা ছুইচাইডেল টেণ্ডেঞ্চি আহি আছে নেকি। কাৰণ এইটো বহুতৰ মাজত এটা ষ্টিগমা থাকে। কাৰণ যদি এজন ব্যক্তিৰ ছুইচাইডেল টেণ্ডেঞ্চি আহি থাকে, তেওঁ বেলেগৰ আগত তেওঁৰ কথাটো নকয়, কাৰণ ছ'চিয়েল কালচাৰেল আমাৰ ষ্টিগমা থাকে। যদি ছুইচাইড, ডিপ্ৰেশ্যনৰ কথা কয়, আমি বহুতে ইগন'ৰ কৰি দিওঁ বা তেওঁক হাঁহিম বুলি তেওঁৰ এটা মনোভাৱ থাকে। যদি কোনো ফ্ৰেণ্ডৰ এনেকুৱা লক্ষণ হৈছে, বা তেওঁ যদি আপোনাক এনেকুৱা ধৰণৰ লক্ষণ অহা বুলি কৈছে, তেওঁক ছাপৰ্ট কৰক, তেওঁক অপেনলি সোধক, এনেকুৱা ধৰণৰ কিবা লক্ষণ হৈছে নেকি, কিবা প্ৰব্লেম হৈছে নেকি, কিবা ফাইনেন্সিয়েল ইছ্যু হৈছে নেকি, বা মন চন বেয়া লাগি থাকে, ডিপ্ৰেশ্যন, ছুইচাইডেল টেণ্ডেঞ্চি আহিছে নেকি, অপেনলি সোধক, তেওঁক ছাপৰ্ট কৰক আৰু তেওঁক বুজাওক। পজিটিভলি থাকিবলৈ বুলি নহয়, তেওঁৰ যিটো প্ৰব্লেম হৈছে তেওঁক ছাপৰ্ট কৰক, আৰু যদি দৰকাৰ হয় তেওঁক অকলে নেৰিব। অকলে যদি এৰে, তেওঁৰ যিবোৰ ছুইচাইডেল টেণ্ডেঞ্চি আহি থকা মানুহ, তেওঁ ছুইচাইড কৰিবলৈ এটা উপায় বিচাৰি পাব। আৰু যিবোৰ ছুইচাইড কৰা উপায়, কিছুমান খেতিত দিয়া দৰৱ, খেতিৰ পোক মৰা দৰৱ, এইবোৰ খাই মেলি বহুত ছুইচাইড এটেম্প হয়। কাৰণ এইবোৰ ইজিলি একচেচিবল, হিণ্ডিং হয়,
ফাঁচি লাগি চুইচাইড এটেম্প কৰে এইবোৰ ইজিলি এক্সেছিবল তো এই খেতিত দিয়া দৰৱ সেইবোৰ অলপ যিবোৰ যুৱ চাম আছে যদি এনেকুৱা ধৰণৰ লক্ষণ আছে সেইবোৰ অলপমান লুকাই থৈ দিয়ক চোকা অস্ত্ৰ চুৰি এইবোৰ লুকাই থৈ দিয়ক তেওঁক ছাপোৰ্ট কৰক তেওঁৰ লগত এনি টাইম থাকক তেওঁক অকলে নেৰিব আৰু যদি তেওঁৰ এইবোৰ লক্ষণ হৈছে ভালকৈ কথা পাতে আৰু চিকিৎসকৰ চাইকাট্ৰিষ্ট ডক্টৰ বা যিকোনো ওচৰৰ চিকিৎসকৰ পৰামৰ্শ লওক আৰু সুইচাইডটো কমপ্লিটলি প্ৰিভেণ্টেবল আমি একদম প্ৰিভেণ্ট কৰিব পাৰোঁ যদি আমি ভালকৈ যিবোৰ ৱাৰ্নিং চাইন আছে সেইবোৰ যদি আমি আইডেণ্টিফাই কৰি মানুহজনক ছাপোৰ্ট কৰোঁ মানুহজনক হেল্প কৰোঁ মানুহজনক যদি ওচৰৰ চিকিৎসকৰ পৰামৰ্শ ল'বলৈ আমি নিজে লৈ যাওঁ তেতিয়া বহুতখিনি আমি চুইচাইড প্ৰিভেণ্ট কৰিব পাৰিম আৰু শাৰীৰিক স্বাস্থ্যৰ নিচিনা মানসিক স্বাস্থ্যকো আমি গুৰুত্ব দিয়া হ'ব যদি কোনো ব্যক্তি আপোনাৰ হওক বা লগৰ ফ্ৰেণ্ডৰ হওক যদি এনেকুৱা ডিপ্ৰেশ্যন এনজাইটি লক্ষণ হৈছে অপেনলি আপোনালোকে নিজৰ ফ্ৰেণ্ডক যাৰ ডিপ্ৰেশ্যন হৈছে যদি আপোনাৰ এনেকুৱা ডিপ্ৰেশ্যন চিম্পটম হৈছে ডিপ্ৰেশ্যন লক্ষণ হৈছে অপেনলি লগৰ ফ্ৰেণ্ডক কথা পাতক অকলে নাথাকিব অকলে থাকিলে ডিপ্ৰেশ্যন এনজাইটি এইবোৰ বস্তু বাঢ়ি গৈ থাকিব অকলে নাথাকিব এইবোৰ যদি লক্ষণ হৈছে লগৰ ফ্ৰেণ্ড ফেমিলি দাদা ভাই ককাই মাক দেউতাকৰ লগত এইবোৰ কথা পাতক তেওঁলোকে নিশ্চয় আপোনাক হেল্প কৰিব আৰু নিজক বুজাওক কাৰণ যিকোনো এটা ইনচিডেণ্ট আপোনাৰ লাইফতকৈ ডাঙৰ হ'ব নোৱাৰে যিকোনো এটা ষ্ট্ৰেছফুল চিটুৱেশ্যন আপোনাৰ লাইফত ডাঙৰ হ'ব নোৱাৰে যদি ৰাতি হয় জীৱনত দিনো হ'ব তো এনেকুৱা ধৰণৰ কিছুমান আপুনি নিজে চেল্ফ মটিভেট হ'ব লাগিব অলপ এক্সাৰচাইজ কৰিব লাগিব মেডিটেট কৰক ডিপ ব্ৰিডিং এক্সাৰচাইজ কিছুমান থাকে 4 ছেকেণ্ডৰ কাৰণে আপুনি ইনহেল কৰিব পাৰে উশাহটো ভিতৰত ল'ব পাৰে 4 ছেকেণ্ড আপুনি উশাহটো ৰখাই দিব পাৰে আৰু 4 ছেকেণ্ডত উশাহটো বাহিৰত আনিব পাৰে তো এইবোৰ কিছুমান ডিপ ব্ৰিডিং এক্সাৰচাইজ আপুনি কৰিলে বহুত বেছি এনজাইটি ইছ্যুজ ডিপ্ৰেশ্যন এইবোৰ আমি নিজে কমাব পাৰোঁ কিছু সংখ্যক আমি তেনেকৈ টোপনি ভাল হ'ব এনজাইটি ইছ্যু কমিব চেল্ফ হেল্প বুক কিছুমান পঢ়িব পাৰে আমি কিছুমান চেল্ফ হেল্প বুক থাকে তো পঢ়া শুনা কৰিলে আমাৰ বহুত ডিপ্ৰেশ্যন এনজাইটি ইছ্যু কমি থাকে নিজে কিছুমান উপায় বিচাৰি পাম সলিউশ্যন বিচাৰি পাম এক্সাৰচাইজ কৰিব ডিপ ব্ৰিডিং এক্সাৰচাইজ এইবোৰ কৰিব চেল্ফ হেল্প বুক পঢ়িব ৰাতিপুৱা মেডিটেট কৰক এনেকুৱা ধৰণৰ কিছুমান আমি যদি হেবিট অৱলম্বন কৰোঁ আমাৰ মেণ্টেল হেল্থটো আমি বহুত বেছি ইম্প্ৰুভ কৰিব পাৰিম আৰু মেণ্টেল হেল্থ ভাল হৈ থাকিলে শাৰীৰিক স্বাস্থ্য ভালে থাকিব ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক কাৰণ এই ভিডিঅ'টোত মই মেণ্টেল হেল্থৰ বিষয়ে কৈছোঁ আৰু মেণ্টেল হেল্থৰ বিষয়ে আমি খুবেই কম কথা পাতোঁ কাৰণ আমাৰ কালচাৰেল ষ্টিগমা এটা আছে আমাৰ যদি মন চন বেয়া লাগি থাকে আমি বেলেগক ক'লে বহুতে ইগন'ৰ কৰোঁ সেইকাৰণে আমি বহুতক নকওঁ এই কথাটো আৰু যদি ডিপ্ৰেশ্যন এনজাইটি চুইচাইডেল থট আপোনালোকৰ আহিছে ওচৰৰ মানুহক ওচৰত থকা কোনো ব্যক্তিক ফ্ৰেণ্ড ফেমিলি কথাটো অপেনলি শ্বেয়াৰ কৰক আপোনালোকে চিকিৎসকৰ পৰামৰ্শ নিজেও ল'ব পাৰে আপুনি মোকো মেছেজ দিব পাৰে ফেচবুকত আপুনি মেছেজ দিয়ক মই আপোনাৰ লগত নিজে কথা পাতিম যদি এইবোৰ লক্ষণ হৈছে আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক কাৰণ এইবোৰ প্ৰব্লেম বহুত বেছি কমন আৰু বহুতে এই কথাটো ইগন'ৰ কৰে ভিডিঅ'টো যদি কিবা বুজি পোৱা নাই কমেণ্টত জনাওক কিবা যদি আপোনালোকৰ ক'বলগীয়া থাকে কমেণ্টত জনাওক ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক চেনেলটো ছাবস্ক্ৰাইব কৰি মোক ছাপোৰ্ট কৰক আৰু ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকে অশেষ ধন্যবাদ